Hello aspirants, welcome to Smart Preps. Myself Prince Jain. আজি আপোনালোকৰ বাবে লৈ আহিছো weekly current affairs for national and international importance from 9th November to 15th November. Okay, these are your topics for this week and the first topic is BIMSTEC, India Marine Research Network Conference. Okay, so কি আছিলে এই প্ৰথম কথাটো আমি হৈছে BIMSTEC কি আমি বিমষ্টিক যে গ্ৰুপিং জানো তো কি হয় ইয়াত কিমান সদস্য ৰাষ্ট্ৰ সম্মিলিত হৈ আছে হেডকোয়াৰ্টাৰ কোড কেতিয়া আৰম্ভ হৈছিল তাৰ আমি সবিশেষ জানি ল'ব লাগিব সো আহকচোন আমি জানো সো চাওক বিমষ্টিকৰ ফুল ফৰ্মটো হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক কোঅপাৰেশ্যন BIMSTECৰ ফুল ফৰ্মটো ঠিক আছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক কোঅপাৰেশ্যন চাওক ইয়াত কিমান কোঅপাৰেশ্যন কথা কোৱা হৈছে মাল্টি সেক্টৰেল কোঅপাৰেশ্যন টেকনিক্যাল কোঅপাৰেশ্যন লগে লগে ইকনমিক কোঅপাৰেশ্যনৰ কথা কোৱা হৈছে ঠিক আছে সো বে অফ বেংগলৰ ওচৰে পাজৰে থকা যিমানবোৰ ৰাষ্ট্ৰ আছে বা দেশ আছে সকলোৱে মিলি এটা গ্ৰুপিং বনাব তাত তেওঁলোকে কি কোঅপাৰেশ্যন কেনেকুৱা কৰিব মাল্টি সেক্টৰেল কোঅপাৰেশ্যন কৰিব টেকনলজিক্যাল যেটো এক্সচেঞ্জ ঠিক আছে এটা দেশৰ টেকনলজি যদি এডভান্স আছে বেলেগ দেশৰ টেকনলজি পাস কৰিব আৰু যদি এটা দেশৰ ইকনমিক কন্ডিশন ভাল আছে বা একটা দেশৰ লাইক আমি যদি কওঁ ভুটান এন্ড ইন্ডিয়া ঠিক আছে টেকনলজিক্যালি এনহান্সমেন্ট টু আমি টেকনলজি এক্সচেঞ্জ কৰো ঠিক আছে ইন্ডিয়াৰ বহুত টেকনলজি আমি ভুটানতো দিও ঠিক আছে ভুটানৰ পৰা যিবোৰ আমি থিমছবোৰ শিকিব পাৰো বা আমি ইম্পোৰ্ট কৰিব পাৰো সেইবোৰ আমি লওঁ লাইকৱাইজ তেনেকে আমি যিসমূহ দেশ আছে ঠিক আছে সকলো দেশৰ আমাৰ এই বে অফ বেংগলৰ ওচৰে পাজৰে থকা সকলো দেশৰ লগত আমাৰ এটা গুৰুত্বপূৰ্ণ টাই আপ কৰি ৰাখো স্পেশালি BIMSTEC আসলতে গঠন হোৱাৰ মুখ্য কাৰণ আছিল টু আইসোলেশন অফ পাকিস্তান টু আইসোলেট পাকিস্তান ঠিক আছে ইন্ডিয়াই এমফেসিস কৰিবলৈ ধৰিলে BIMSTECৰ ফালে প্ৰথমতে আমাৰ সার্ক আছিল ঠিক আছে সার্কত কি হল সার্কত তো পাকিস্তান আছে ওকে সার্কত তো পাকিস্তান আছে কিন্তু আফটার সাম মানে এনেকুৱা কিছুমান স্টেপ পাকিস্তানে টুৱাৰ্ডছ ইন্ডিয়া লোৱাৰ ফলত কিছুমানে টেৰৰিষ্ট এক্টিভিটিজে হোক বা আমাৰ সৈন্য বাহিনীৰ ওপৰত যি এটেক কৰি আহিছে পাকিস্তানে তাৰ ফলত ইন্ডিয়াই কি কৰিলে পাকিস্তান আউট এটা কেম্পেইন নিজৰ মাজত চলাবলৈ আৰম্ভ কৰিলে আৰু নিজে পাকিস্তান যিগিটা গ্ৰুপত আছে লাষ্ট যেটো পাকিস্তানৰ সাৰ্কৰ যেটো সাবমিট হৈছিল তাৰ পাছত সাৰ্কৰ সাবমিটত ইন্ডিয়া এটেন্ড হোৱা বন্ধ কৰি দিলে সো ইন্ডিয়াই লাহে লাহে নিজৰ ইন্টাৰেষ্টটো টুৱাৰ্ড দা BIMSTEC ঠিক আছে টুৱাৰ্ড দা BIMSTEC এছিয়ান নেশন এইবোৰৰ ফালে বেছি অগ্ৰগতি দিবলৈ ধৰিলে সো BIMSTEC জেনাৰেলি 7টা সদস্য ৰাষ্ট্ৰ আছে তাৰে 5টা সাউথ এছিয়াৰ পৰা আৰু 2টা সাউথ ইষ্ট এছিয়াৰ পৰা কোনকেটা হৈছে চাওক জেনাৰেলি বাংলাদেশ ভুটান India, Nepal and Sri Lanka from South Asia and Myanmar and Thailand from South East Asia ঠিক আছে এটা কথা হল চাওক এই নেপাল আৰু ভুটান ডাইৰেক্টলি বে অফ বেংগলৰ লগত তেওঁলোকে বে অফ বেংগলৰ ওচৰত নপৰে কিন্তু তথাপিও ভুটান and Nepal also the members of this grouping okay of this grouping okay ইয়াৰ হেডকোয়াৰ্টাৰ ক'ত আছে বাংলাদেশ ঢাকাত BIMSTECৰ হেডকোয়াৰ্টাৰ আছে আৰু কেতিয়া ষ্টাৰ্ট কৰা হৈছিল 1997 ত বেংকক ডিক্লেৰেচনৰ ফলত APSC ত কোৱেশ্চনো আহিছিল কোনটো ডিক্লেৰেচন বুলি অপচনত এলিমিনেচন কৰা এটা বহুত ভাল পইণ্ট আছিল বেংকক ডিক্লেৰেচন বুলি সো আপোনালোকে মনত ৰাখিব BIMSTEC is formed from Bangkok Declaration okay in 1997 okay এতিয়া চাও BIMSTECৰ দেশসমূহ আপোনালোকে মনত ৰাখিব কোন কেটা দেশ আছে ঠিক আছে নেক্সট আমি চাও ৰিসেন্টলি সিগনিফিকেন্স অফ BIMSTEC কিয় গঠন কৰা হৈছিল BIMSTECৰ আসলতে কাৰ্যাৱলীসমূহ কি হয় সিগনিফিকেন্স কি হয় BIMSTECৰ চাওক act as a bridge between the South Asia and the Southeast Asia এতে South East Asia দুটা म्यांमार আৰু থাইল্যান্ড আছে ঠিক আছে
সাউথ ইস্ট এশিয়াত কেইটা দেশ আছে আসিয়ানত মোটামুটি যেইটা দেশ আছে সকলো সাউথ ইস্ট এশিয়ান নেশন হয় ঠিক আছে আসিয়ান म्यांमार थाईलैंड लाओस कम्बोडिया ভিয়েতনাম মালয়েশিয়া ইন্দোনেছিয়া সিঙ্গাপুর ব্রুনেই ফিলিপিন্স ঠিক আছে এতিয়া নেক্সট আৰু এটা এড হৈ গৈছে তিমুৰ লেষ্ট ওকে আসিয়ানত 11টা হৈ গৈছে এতিয়া লাইকৱাইজ এই সাউথ ইস্ট এশিয়া ঠিক আছে সাউথ ইস্ট এশিয়া আৰু সাউথ এশিয়ান কান্ট্ৰিজৰ মাজত এটা ব্ৰিজৰ কাম কৰে এই বিমষ্টিকে কিয়নো পাঁচটা তো সাউথ এশিয়াৰ কান্ট্ৰি আছে ঠিক আছে আৰু লগতে দুটা সাউথ ইস্ট এশিয়াৰ নেশন আছে সো দিস বিমষ্টিক গ্ৰুপ helps to create a bridge between Southeast Asian nation and South Asian nation. Okay. Now, helps India's strategy to reducing Pakistan role in the regional grouping. Okay, likewise SARC. মই অলৰেডি কৈছো সার্ক যেটো রিজনাল গ্ৰুপিং আছিলে ঠিক আছে সার্ক যেটো রিজনাল গ্ৰুপিং আছিলে তাত পাকিস্তানো আছিলে ইন্ডিয়াও আছিলে নেপালও আছিলে ভুটানো আছিলে ঠিক আছে কিন্তু পাকিস্তানৰ কিছুমান এক্টিভিটিজৰ ফলত পাকিস্তানক আইসোলেট কৰিবলৈ ইন্ডিয়াই এটা ভাল নিজৰ স্ট্ৰেটেজি বা ইনিশিয়েটিভ লৈছে টু আইসোলেট পাকিস্তান ফ্ৰম দ্য ৰিজনাল গ্ৰুপিং লাইকৱাইজ সার্ক ওকে Then support India's Act East policy and Indo-Pacific outreach. এতিয়া চাওক ইণ্ডিয়াৰ যেটো Act East policy আগতে কি আছিল লুক ইষ্ট policy ঠিক আছে look toward the Southeast Asia এইটো আছিল লুক ইষ্ট policy কিন্তু এতিয়া cooperation with the Southeast Asian nation with their bilateral ties and all যিবোৰ এক্টিভিটিজৰ ফলত তেওঁলোকৰ লগত কোঅপাৰেচন কৰা হ'ব এইটোক নাম দিছে নতুনকে Act East policy ঠিক আছে এতিয়া আমি জাস্ট লুক নকৰো অ্যাক্টটো কৰিম ওকে দেন clear platform for the connectivity trade disaster management energy coastal security এইটোৰ কাৰণেও যিমানটা দেখ এটা নিজৰ মাজত এটা গ্ৰুপ থাকিব এটা লগৰবোৰৰ গ্ৰুপৰ মাজত সব ডিসকাশন হয় তেতা দেখৰ মাজৰ দেখৰ যেটো খাট্টা দেখৰ এটা গ্ৰুপ তাতো তো মিটিং সিটিং হলে ডিসকাশন হ'ব কোস্টাল লাইনত আমাৰ সিকিউৰিটি বহাব লাগিব লাইক ঠিক আছে আমাৰ লাইক এতিয়া म्यांमारত যেটো আৰ্থকুৱেক আহিছিলে ইণ্ডিয়াই সাপোৰ্ট পঠালে ডেফিনেটলি পঠালে নেপালৰ ভূমিকম্পৰ সময়তো পঠাইছিলে সো তেনেকুৱা যিপুৰ মানে এক্টিভিটিজ হেটো প্ৰমোট হ'ব বা এনহান্স হ'ব কিয় নিউজত আছিলে এই বিমষ্টিকটো কিয়নো রিসেন্টলি কোচিত কি করা হয়েছে এটা ফার্স্ট বিমস্টিক ইন্ডিয়া মেরাইন রিসার্চ নেটওয়ার্কর কনফারেন্স এটা কন্ডাক্ট করা হয়েছে ঠিক আছে মনত রাখিব এইটো এইবাৰৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে ফার্স্ট বিমস্টিক ইন্ডিয়া মেরাইন রিসার্চ নেটওয়ার্ক কনফারেন্স কোত কৰোৱা হৈছে বুলি যদি কোৱেশ্চন আহি যায় আপোনালোকে মনত ৰাখিব ইট ইজ কোচি এই কাৰণে মই হাইলাইট কৰি দিছো ওকে ইয়াৰ অবজেক্টিভটো কি কিয় কৰোৱা হৈছে conference to marine network research network conference it is to boost cooperation in the blue economy and the marine research blue economy marine research দুটা টার্ম পাই গলো আমি এটা সব marine research তো কি হয় জলজ যেটো জলৰ স্তৰ বা সমুদ্ৰ লেভেলত যেটো ৰিসাৰ্চ এণ্ড এক্টিভিটিজ কৰা হয় ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ কাম কৰা হয় সাইন্টিফিক্যালি ৰিসাৰ্চ যিবোৰ কাম কৰা হয় ঠিক আছে যেনেকৈ আমি এক্সক্লুসিভ ইকোনমিক জোন লৈ লওঁ ঠিক আছে বা কন্টিনেন্টাল জোন লৈ লওঁ এই জোনৰ ওপৰত যিবোৰ ৰিসাৰ্চ কৰা হয় মেৰাইন ইকোসিস্টেমৰ ওপৰত ৰিসাৰ্চ কৰা হয় কোৰাল ইকোসিস্টেমৰ ওপৰত ৰিসাৰ্চ কৰা হয় আমি কেনেকৈ পেট্ৰোকেমিকেলছবোৰ সাগৰৰ তলিত থকা হে পেট্ৰোকেমিকেলছবোৰ কেনেকৈ এক্সট্ৰেক্ট কৰিব পাৰো তাৰ ওপৰত ৰিসাৰ্চ কৰা হয় এণ্ড সিকিউৰিটিৰ ওপৰতো ৰিসাৰ্চ কৰা হয় এইবোৰৰ কাৰণে ফাৰ্স্ট মেৰাইন ইণ্ডিয়া মেৰাইন ৰিসাৰ্চ নেটওয়ার্ক কনফারেন্স কোচিত অনুষ্ঠিত কৰা হৈছিল ঠিক আছে এতে চাওক কি হয়নো এইটো ইণ্ডিয়া মেৰাইন ৰিসাৰ্চ নেটওয়ার্ক কি হয়নো ঠিক আছে it is launched in 2024 by the Ministry of External Affairs ঠিক আছে ভাৰতৰ বৈদেশিক মন্ত্ৰী Ministry of External Affairs এই ৰিসাৰ্চ কনফাৰেন্সটো লঞ্চ কৰিছিল 2024ত ই কি কৰে এই কনফাৰেন্সৰ টোটাল 25টা ইনষ্টিটিউশনস আৰু 50ৰো অধিক ৰিসাৰ্চাৰক বিভিন্ন বিমষ্টিকৰ বিভিন্ন দেশৰ পৰা এই খাট্টা যেটো বিভিন্ন মানে বিমষ্টিকৰ সদস্য ৰাষ্ট্ৰ আছে তাৰ পৰা 50 গৰাকী
ৰিচাৰ্চাৰ আৰু 25 ইনষ্টিটিউশ্যনক একেলগে মাতা হয়, তাত তেওঁলোকক ৰিচাৰ্চ প্লানটো কৰিবলৈ দিয়া হয় বা ৰিচাৰ্চাৰ এক্টিভিটিজটো তাত কণ্ডাক্ট কৰোৱা হয়। অ'কে, কি ফ'কাছ থাকে এইটো ৰিচাৰ্চত? মেৰাইন চায়েন্স, ব্লু ইকনমি, অ'চেন ডেটা, ক্লাইমেট ষ্টাডিজ, ঠিক আছে, দিজ আৰ দ্য মেইন ফ'কাছ এৰিয়া। মানে আমি মেৰাইন চায়েন্স, এই জলৰ ভিতৰত হোৱা দৈনন্দিন এক্টিভিটিজবোৰৰ ওপৰত ৰিচাৰ্চ কৰা হয়। বা ব্লু ৱাটাৰ, ব্লু ইকনমি, এটা ব্লু ইকনমিটো কি হয় জানে? সাস্টেইনেবল ইউজ অফ মেৰাইন ৰিচোৰ্চেছ ইজ ন'ন এজ ব্লু ইকনমি। এটা মানে পানীত পোৱা বা সাগৰত পোৱা, সমুদ্ৰৰ পোৱা যিবোৰ ৰিচোৰ্চেছ আছে, তাক যদি আমি ব্যয়বহুলভাৱে, ঠিক আছে, ব্যয়বহুলভাৱে বা সাস্টেইনেবলভাৱে আমি ইউজ কৰিব জানো, মিতব্যয়িতাৰে আমি ইকনমিকেলি ইউজ কৰিব জানো, মিতব্যয়িতাৰে ইউজ কৰিব আমি যদি পাৰোঁ, তেতিয়া ইয়াক সেই ইকনমিটো কেনেকুৱা হৈ যাব? ব্লু ইকনমি হৈ যাব, ঠিক আছে। কিন্তু এতিয়া তাৰ এটা সেম টার্ম আছে, যদি পৃথিৱী বা মাটিত পোৱা ৰিচোৰ্চেছবোৰক আমি যদি সাস্টেইনেবল ইউজ কৰিব পাৰোঁ, তেতিয়াহ'লে তেনেকুৱা ইকনমিক আমি কি বুলি ক'ম? গ্ৰীণ ইকনমি বুলি ক'ম, ঠিক আছে। ওকে, এলাইন উইথ দ্য ইণ্ডিয়াছ মেৰিটাইম ভিজন মহাসাগৰ। এতিয়া ইণ্ডিয়াৰ যিটো এবাৰ 2015ত প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015ত এটা ইনিচিয়েটিভ লৈছিল যাৰ নাম আছিল সাগৰ, সিকিউৰিটি এণ্ড গ্ৰোথ অল ইন দ্য ৰিজন। সাগৰ ফুল ফৰ্ম, অ'কে। মানে সমুদ্ৰত ওচৰা-ওচৰি সমুদ্ৰৰ উপকূলীয় অঞ্চলত থকা যি দেশসমূহৰ উপকূল অঞ্চল আছে, আমাৰ ভাৰতবৰ্ষৰ ওচৰতে থকা যেনেকৈ শ্ৰীলংকা হৈছে, মালদ্বীপ হৈ গ'ল, ঠিক আছে, বাংলাদেশ হৈ গ'ল, এইসকলৰ লগত এটা ভাল টাই আপ কৰি, এটা ভাল কোঅপাৰেশ্যন কৰি আমি সেই ৰিজনটোক বা যিটো আমাৰ ইণ্ডিয়ান অ'চিয়ান ৰিজন বা বে অফ বেংগলৰ ৰিজন, এই ৰিজনটোক ডেভেলপ কৰা বা ষ্ট্ৰেংথেন ইন দ্য চিকিউৰিটি, ষ্ট্ৰেংথেন ইন দ্য ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপত কৰাৰ হিচাপে প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়া 2015 চনত এটা মিছন লৈছিল যাৰ নাম আছিল সাগৰ মিছন, সিকিউৰিটি এণ্ড গ্ৰোথ অল ইন দ্য ৰিজন। অ'কে, পৰৱৰ্তী সময়ত এই সাগৰ মিছনকে সাগৰৰ নাম চেঞ্জ কৰি মহাসাগৰ ইনিচিয়েটিভ ৰাখি দিয়া হ'ল। সাগৰ টু মহাসাগৰ ইনিচিয়েটিভ ৰাখি দিয়া হ'ল, ঠিক আছে। মহাসাগৰৰ ফুল ফৰ্ম দিয়া হ'ল মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ দ্য চিকিউৰিটি এক্ৰছ দ্য ৰিজনছ। অ'কে, মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ দ্য চিকিউৰিটি across the region. Okay, this is known as Mahasagar Initiative. So India's expanded strategic vision for the Indian Ocean and the global south, ঠিক আছে। এই মহাসাগৰ ইনিচিয়েটিভটো কি এতিয়া জাষ্ট আমি লিমিটেড এডিশনত আমি কোঅপাৰেশ্যন নকৰোঁ, এজ ৱেল এজ আমি কি কৰিম, এটা হোল পাৰ্টত আমি কোঅপাৰেশ্যন কৰিম। আগত আমাৰ মেইন ফ'কাছ আছিলে শ্ৰীলংকা, মলদ্বীপছ, ঠিক আছে, এইসকলৰ লগত কোঅপাৰেশ্যন কৰা। এতিয়া কিন্তু আমি ম্যানমাৰৰ লগতো কৰিম, থাইলেণ্ডৰ লগতো কৰিম, বাংলাদেশৰ লগতো কোঅপাৰেশ্যন কৰিম। ইণ্ডিয়ান অ'চিয়ান বা গ্লোবেল চাউথত যি দেশবোৰ আছে তেওঁলোকৰ লগত আমাৰ কোঅপাৰেশ্যনটো আৰু বেছি ষ্ট্ৰেংথেন কৰিম, ঠিক আছে। নেক্সট, promoted by the Narendra Modi, PM Narendra Modi, okay, builds on India's earlier policy Sagar, ঠিক আছে। earlier যেটো মই অলরেডি কলো সাগৰ আছিলে, ইয়াকে রিনেমিং কৰা হল, মহাসাগৰ কৰি দিয়া হল। সিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন দ্য ৰিজন আছিলে, এতিয়া নাম দি দিয়া হল মাল্টি এণ্ড হোলিষ্টিক এডভান্সমেন্ট ফৰ সিকিউৰিটি এক্ৰছ দ্য ৰিজন। অ'কে, so this is about the Mahasagar initiative. মই আৰু এটা নাম লৈছিলো ব্লু ৱাটাৰ, ব্লু ইকনমি, এম আই ৰাইট? so what is blue economy চাওঁ আহক। ব্লু ইকনমিয়ে কি কয়? sustainable use of ocean resources for economic growth, job and better livelihoods, ঠিক আছে। sustainable use of marine resources is known as for the creation of economic growth, jobs and the better livelihood is known as blue economy. As well as আমি যদি ল্যান্ডৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, sustainable use of land resources বা resources of the earth is known as green economy. Okay, while promoting marine ecosystem, ঠিক আছে, this is blue economy. Okay, এটা চাওক, বিমষ্টিকৰ প্ৰত্যেক
সাতটা কান্ট্ৰিৰ ভিতৰতে নিজক নিজৰ এটা পাৰ্টত তেওঁলোকক কি দিয়া আছে তেওঁলোকক লিডাৰশ্বিপ দিয়া আছে যেনেকে ট্ৰেড ইনভেষ্টমেন্ট এণ্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত লিড কান্ট্ৰি কোন থাকিব বাংলাদেশ থাকিব তেনেকে এনভাইৰনমেন্ট ক্লাইমেট চেঞ্জ সেক্টৰৰ ক্ষেত্ৰত লিড কান্ট্ৰি থাকিব ভুটান সিকিউৰিটি যেটো কাউন্টাৰ টেৰৰিজম হৈছে ডিজাস্টাৰ মেনেজমেন্ট বা এনাৰ্জি সিকিউৰিটিৰ ক্ষেত্ৰত লিডাৰ থাকিব ইণ্ডিয়া এগ্ৰিকালচাৰ এণ্ড ফুড সিকিউৰিটিৰ ক্ষেত্ৰত লিডাৰ থাকিব म्यांमार পিপলস টু পিপল কানেক্ট বা পিপল টু পিপল ডায়ালগ ক্ষেত্ৰত লিডাৰ থাকিব আমাৰ নেপাল এণ্ড সায়েন্স টেকনলজি এণ্ড ইনোভেশনৰ ক্ষেত্ৰত আমাৰ শ্ৰীলংকা লিডাৰ থাকিব কানেক্টিভিটিৰ ক্ষেত্ৰত থাইল্যান্ড ইজ দ্য লিডাৰ ইন দিস সেক্টৰ ওকে সেক্টৰ ওয়াইজ মানে আপুনি এইটো কাম কৰিব তেনেকুৱা কামবোৰ ভগাই দিয়া হৈছে লাইকৱাইজ ওকে সো দিস ইজ अबाउट द फर्स्ट आर्टिकल BIMSTEC and you have a practice question from this article. You can submit your answer in the comment section. First attempt this question, submit the answer in the comment section, then go to the next slide for correct answer. Okay, so saok amar first question ki diya ase okay answer ulai gol so question asile the first BIMSTEC India Marine Research Network conference was hosted in option A Mumbai Chennai Kochi Visakhapatnam obviously ami discuss korisilu amar answer ki hobo Kochi okay come to our next topic is net zero or negative zero similar time net zero ba negative zero ki hoy net zero কাক কোৱা হয় negative zero কাক কোৱা হয় terminology হুদি দিব পাৰে এক্সামত যে what do you mean by net zero what do you mean by negative zero or carbon negative ঠিক আছে চাও আহক so net zero means the total greenhouse emission is equal to total greenhouse removal from the atmosphere আমি যিমান গ্ৰীণহাউস ইমিট কৰিছো এনভাইৰনমেন্টত যদি হিমানে গ্ৰীণহাউস গেছ দ্যাট ইজ কাৰ্বন ডাই অক্সাইড আমি যদি সিনকিউষ্টৰেট কৰি দিও বা এটমস্ফিয়াৰৰ পৰা ৰিমুভ কৰি দিও উইথ ডিফারেন্ট ট্যাকটিক্স দেন ইট ইজ নোন এজ নেট জিৰো যিমান এৰিলো ধৰক আমি 100 কুইণ্টেল যদি এৰিছো then ami 100 quintal environmental par jodi carbon dioxide remove kori disu then it is known as net zero jiman erim khimane ami loilom ako it is known as net zero okay so to achieve through the carbon dioxide abatement technologies carbon capture afforestation and other carbon removal process eta বেশি গছ লগাইম বেশি আমি প্লান্টেশন করিম টি প্লান্টেশন করিম তেতিয়াও আমার কি হয়ে যাব গছে কার্বন ডাই অক্সাইড লয় অক্সিজেন এরে গতিকে কার্বন ডাই অক্সাইড সিঙ্ক হয়ে যাব আর কেতিয়াবা কার্বন প্রোডাকশন এক্টিভিটি টু বা অক্সিজেন প্রোডাকশন এক্টিভিটি টু বা কিবা এটা যদি তেনেকুৱা গ্ৰীন বস্তু গ্ৰীন প্ৰডাকশনৰ এক্টিভিটিত কাৰ্বন ডাই অক্সাইড যেটো নিৰ্গত হয় এই কাৰ্বন ডাই অক্সাইডক কি কৰা হয় মাটিৰ তলত পঠাই দিয়া হয় তাকো আমি এটা ভাল ট্যাকটিক্স বুলিব পাৰো ঠিক আছে তেনেকৈ কৰি বিভিন্ন ডিফারেন্ট ট্যাকটিক্সৰ সহায়ত কাৰ্বন ডাই অক্সাইডক এটমস্ফিয়াৰৰ পৰা নাইকিয়া কৰিব পৰা যিমান আমি এৰিছো কিমানে আমি কাৰ্বন ডাই অক্সাইড এটমস্ফিয়াৰৰ পৰা যদি নাইকিয়া কৰি দিব পাৰো ইট ইজ নোন এজ নেট জিৰো ওকে When the world reach net zero, global greenhouse gas concentration stop increasing. কৈছে যেতিয়া সম্পূৰ্ণ বিশ্বই নেট জিৰোত উপনীত হৈ যাব তেতিয়া এই গ্ৰীণ হাউস গেছৰ যেটো ইনক্ৰিজিং বৃদ্ধিৰ হাৰ ঠিক আছে বৃদ্ধিৰ হাৰটো কমি যাব বুলি কৈছে ওকে নেক্সট আহিছে আইপিসিসি ঠিক আছে আইপিসিসি এটা intergovernmental eta panel hoy intergovernmental panel for climate change IPCC 2018 ot eta report publish korisile ei report ot ei IPCC e koisile to keep warming below 1.5 degree Celsius as per the Paris agreement koa hoisile je amar পৃথিবীর যেটো উষ্ণতা ঠিক আছে উষ্ণতা মানে গরমি ওকে টেম্পারেচার ঠিক আছে গরম এই টেম্পারেচার টু আমি এতিয়া টেম্পারেচারতকৈ
আৰু 1.5 ডিগ্ৰী ডেভিয়েশন মেইনটেইন কৰিম কিন্তু 1.5 ডিগ্ৰীতকে বেছি হ'ব দিব নোৱাৰিম ঠিক আছে এটলিষ্ট আমাক আমি 1.5 ডিগ্ৰী আজি আমাৰ প্ৰি ইন্ডাষ্ট্ৰিয়েল লেভেলৰ পৰা আজিলৈকে যেটো টেম্পাৰেচাৰ চলি আছে এইটোত আমি 1.5 ডিগ্ৰী ডেভিয়েশন টু এলাউ কৰিম আদাৰৱাইজ মোৰ দেন 1.5 ডিগ্ৰী টেম্পাৰেচাৰ টু এলাউ কৰা নহব বা কৰিবলৈ হাক দিছিলে পেৰিছ এগ্ৰিমেন্টত ওকে আৰু তাৰ কাৰণে যদি আমি নেক্সট প্ৰি ইন্ডাষ্ট্ৰিয়েল লেভেলৰ লগত যদি কম্পেয়াৰ কৰি এতিয়া আমাৰ 1.5 ডিগ্ৰী সেলসিয়াছৰ যদি টেম্পাৰেচাৰ ইনক্ৰিজ লাগে তেতিয়া হলে আমি আমাক কি কৰিব লাগিব নেট জিৰোত উপনীত কৰাব লাগিব আৰু তেনেকে এই পেৰিছ এগ্ৰিমেন্টতে এটা নেট জিৰো ফৰ কাৰ্বন ডাই অক্সাইড বাই 2050 এটা টাৰ্গেট সেট কৰা হ'ল যে 2050 লৈকে সকলোৱে কাৰ্বন নেগেটিভ বা নেট জিৰোত উপনীত হ'ব বুলি তাত ধাৰণা কৰা হ'ল ওকে যদি 2050 লৈকে হৈ যায় দেন 1.5 ডিগ্ৰী সেলসিয়াছৰ এই প্ৰোজটো মেইনটেইন থাকিব এতিয়া হ'ল কনফাৰেন্স অফ পাৰ্টি UNFCCC UNF ইউনাইটেড নেশন ফ্রেমওয়ার্ক ফর ক্লাইমেট চেঞ্জ ঠিক আছে এই যেটো ইয়াৰ মিটিং হয় প্ৰত্যেক বছৰে ইয়াক কোৱা হয় মিটিং অফ কনফাৰেন্স অফ পাৰ্টি 26 নম্বৰৰ যেটো মিটিং হৈছিল কনফাৰেন্স অফ পাৰ্টি হৈছিল কোত হৈছিল গ্লাছগোত 2021 ইয়াত কান্ট্ৰিজ were encouraged to declare their net zero target mostly by 2050 okay তাত গ্লাছগোত যেটো সাবমিট হৈছিল UNFCCC ইয়াতে কোৱা হৈছিল যে যিসকল মেম্বাৰ নেশনস তেওঁলোকে এটা নিজৰ ওপৰতে এটা টাৰ্গেট লব লাগিব ঠিক আছে ইন্টেন্ডেড ন্যাশনাল ডিটাৰমাইন্ড কন্ট্ৰিবিউশন এই কন্ট্ৰিবিউশনত তেওঁলোকে এটা নিজৰ গোল সেট কৰিব লাগিব যে আমি 2050 লৈকে আমাৰ কেনেকুৱা ধৰণৰ কন্ট্ৰিবিউশন আমি দিম যাতে গ্লোবাল ওয়াৰ্মিংৰ যেটো পটেনশিয়াল এটোক ডিক্ৰিজ কৰিব পৰা যায় ঠিক আছে সো আমাৰ ইন্ডিয়াৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পঞ্চামৃত নামৰ এটা স্ট্ৰেটেজি বা এটা প্লান এটা আগবঢ়াইছিলে we have adopted the Panchamrit strategy বুলি so what is the Panchamrit strategy there are five plans adopted by our prime minister for Indian contribution intended determined contribution to কি আছিল So, first তেওঁ কৈছিলে reach non-fossil energy capacity to 500 gigawatt by non-fossil energy capacity reach 500 gigawatt by 2030 মানে আমি fossil fuel use কৰো যেনেকে জীৱাশ্ম ইন্ধন যাক কোৱা হয় ঠিক আছে আমি জীৱাশ্ম ইন্ধন ব্যৱহাৰ নকৰাকে আমাৰ যেটো এনাৰ্জি ক্যাপাসিটি 500 gigawatt লৈ যাম by 2030 বুলি কৈছে নেক্সট কৈছে যে ফুলফিল 50% এনাৰ্জি ৰিকোয়াৰমেন্ট ভায়া ৰিনিউৱেবল এনাৰ্জি by 2030 আমি আমাৰ যিমান এনাৰ্জি ৰিকোয়াৰমেন্ট হয় 2030 লৈকে তাৰে 50% এনাৰ্জি ৰিকোয়াৰমেন্টটো সোলাৰ এনাৰ্জি বা ৰিনিউৱেবল এনাৰ্জিৰ দ্বাৰা আমি সম্পূৰ্ণ কৰিম বুলি কৈছে তৃতীয়তে তেওঁ কৈছে ৰিডিউস 1 বিলিয়ন কাৰ্বন ইমিশন by 2030 আমাৰ যেটো এনভায়ৰনমেন্টত আমাৰ ইমিশন হয় কাৰ্বন ইমিট হয় তাৰে 1 বিলিয়ন টন কাৰ্বন যেটো ইমিশন হৈ গৈছে ইটোক আমি ৰিডিউস কৰিম by 2030 fourth number goal তেওঁ কৈছিলে reducing carbon intensity more than 45% by যেটো কাৰ্বনৰ ইমিশনৰ হাৰ বা কাৰ্বন ইন্টেন্সিটি ইমিটৰ intensity to more than 45% আমি ৰিডিউস কৰি দিম by 2030 okay and last dot কৈছে achieve the target net zero by 2070 আমাৰ net zero 2070 লৈকে আমাৰ net zero target হৈছে ইন্ডিয়াৰ net zero target কি 2070 2070 লৈকে 2070 লৈকে আমি ইন্ডিয়ায় net zero উপনীত হম so these are five targets okay of Panchamrit strategy declared under conference of party number 26 in 2021 at Glasgow okay so saok etia ki hol net zero target years
বিভিন্ন দেশে বা বিভিন্ন অৰ্গেনাইজেশ্যনে নিজৰ নিজৰ টাৰ্গেট সেট কৰিছে কোন দেশৰ কিমান টাৰ্গেট হ'ব কোন দেশে কেতিয়ালৈকে নেট জিৰো উপনীত হ'ব সো ইউৰোপিয়ান ইউনিয়নে 2050 ৰ টাৰ্গেট লৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকাই 2050 ৰ টাৰ্গেট লৈছে চাইনাই লৈছে 2060 ৰ আৰু আমাৰ ইণ্ডিয়াই এজ পাৰ পঞ্চামৃত কমিটমেন্টছ 2070 ৰ টাৰ্গেট লৈছে ওকে সো অলৰেডি যিসকল কাণ্ট্ৰিয়ে নেট জিৰোত উপনীত হৈ গ'ল অলৰেডি কিছুমান কাণ্ট্ৰি আছে যিমান কাৰ্বন ইমিট কৰে সিমান কাৰ্বন সেঙ্কুইস্টাৰেট বা ৰিডিউস কৰে ফ্ৰম দা এনভাইৰনমেন্ট ওকে এটমস্ফিয়াৰ তাৰে ভিতৰত মুখ্যতঃ ভুটান কোমোৰোস গ্যাবন গুয়ানা মাদাগাস্কাৰ নিউ পানামা সুৰিনামে ঠিক আছে এই কান্ট্রিজ এই 8টা কান্ট্রি এই 8টা কান্ট্রি অলরেডি কি হৈ গল কার্বন নেট যেটো কার্বন ইমিশন তারে তেওলোক নেট জিৰোত উপনীত হ'বলৈ সক্ষম হৈছে এতিয়া আৰু এটা আমি টার্ম আমি স্টার্টত চাইছিলো নেগেটিভ জিৰো মানে কি নেট জিৰো তো বুজিলো ইমান সময় কিন্তু what do you mean by negative zero so চাওক negative zero means the going beyond net zero এটা নেট জিৰোত কি হয় নেট জিৰোত আমি ধৰি লওক 100 আমি ইমিট কৰিছো তো 100 আমি সেঙ্কুইস্টাৰেট কৰিছো ইট ইজ নেট জিৰো am I right কিন্তু নেগেটিভ জিৰোত হয় যে 100 আমি যদি এৰিছো এনভাইৰনমেন্টত তেতিয়া আমি নিয়াৰলি 120 or 140 আমি সেঙ্কুইস্টাৰেট কৰিছো মানে যিমান এৰিছো তাতকে বেছি আমি ৰিমুভ কৰি দিছো তাক কয় নেগেটিভ জিৰো জিৰোতকেও মাইনাস জিৰোত গুছি যোৱা হয় ওকে A country become carbon negative when it removes more than greenhouse gas than it emits. ঠিক আছে যিমান এটা কান্ট্রিয়ে গ্রিনহাউস গ্যাস ইমিটস কৰিছে তাতকে বেছি যদি কোনো কান্ট্রিয়ে রিমুভ কৰিব পাৰে বা সেঙ্কুইস্টাৰেট কৰিব পাৰে দেন তেনেকুৱা কান্ট্রি কি কোৱা হ'ব কার্বন নেগেটিভ বুলি কোৱা হ'ব ঠিক আছে কার্বন নেগেটিভ বা নেগেটিভ জিৰো বুলি কোৱা হ'ব ঠিক আছে সো ইয়াত মই অলৰেডি describe কৰি দিছো net absorption is greater than the emission মানে আমি যিমান ইমিট কৰিম তাতকে বেছি আমি absorb কৰিম ঠিক আছে কারেন্টলি তেনেকুৱা কোনো কান্ট্রি আছে নে গুটে বিশ্বত yes আছে are you shocked don't worry তেনেকুৱা দুটা কান্ট্রি আছে এটাৰ নাম হৈছে ভুটান ঠিক আছে আৰু এটাৰ নাম হৈছে সুৰিনাম ঠিক আছে সুৰিনাম এই দুটা কান্ট্রি এনেকুৱা কান্ট্রি যে যিমান কার্বন ইমিট কৰে তাতকে বেছি কার্বন সেঙ্কুইস্টাৰেট কৰি দিয়ে ঠিক আছে ক্লিয়ার সো চাও কার্বন পজিটিভ কি হয় এতিয়া তিনিটা টার্ম আপোনালোকে ইয়াতে বুজি লওক ঠিক আছে বহুত কনফিউজিং হয় নহলে যদি না জানে বহুত সিম্পল টার্ম হয় একচুয়ালি কার্বন পজিটিভ আমি একো ইমিট মানে আমি বহুত বেছি ইমিট কৰো একো সেঙ্কুইস্টারেট বা রিমুভ নকৰো ইয়াকে কার্বন পজিটিভ বুলি কোৱা হয় মানে আমি বাস ইমিটে কৰি আছো ইমিশনে বঢ়াই আছো কার্বন বায়ুমণ্ডলত বা এটমস্ফিয়াৰত আমি কার্বন এৰি আছো কিন্তু একো আমি তাৰ পৰা নাইকিয়া কৰা নাই ৰিমুভ কৰা নাই লুৱা নাই তাকে কার্বন পজিটিভ বুলি কোৱা হয় ঠিক আছে এতিয়া কার্বন নিউট্রাল কাক কোৱা হয় এই নেট জিৰো কোৱা হয় যিমান কার্বন আমি এৰিছো কিমান কার্বনে আমি লৈছো ইয়াকে কও আমি কার্বন নিউট্রাল বা নেট জিৰো বুলি কোৱা হয় ঠিক আছে ইয়াকে নেট জিৰো বুলি কোৱা হয় ওকে এটা আহিব কার্বন নেগেটিভ এটু কি কার্বন নেগেটিভ হৈছে যিমান পৰিমাণে আমি এৰিছো তাতকে বেছি পৰিমাণে আমি কার্বন নাইকিয়া কৰিছো বায়ুমণ্ডলৰ পৰা ইয়াকে কার্বন নেগেটিভ বুলি কোৱা হয় মনত থাকিব ওকে আগবাঢ়ো আমি এই টপিকৰ ওপৰত ভিত্তি কৰি আপোনাৰ কাৰণে এটা প্ৰ্যাকটিস কুৱেশ্যন আছে আপোনালোকে এই কুৱেশ্যনটো অ্যাটেম্প কৰিব আৰু নিজৰ উত্তৰবোৰ কমেন্ট সেকশনত জনাব ঠিক আছে as per india's panchamrit target india aims to achieve net zero by which year 2030 2047 2050 or 2070 কি হৈ যাব মই অলৰেডি পঞ্চামৃত স্ট্ৰেটেজিত কৈছো 2070 is the our correct answer ঠিক আছে নেক্সট টপিকলৈ আমি আগবাঢ়িছো টপিক নম্বৰ 3 কি কৈছে এই টপিকত বুকাৰ প্ৰাইজ 2025 কি হয় এটা প্ৰাইজ হয় ঠিক আছে সন্মান হয় এৱাৰ্ড হয় ঠিক আছে
কাক দিয়া হয়, কেতিয়া দিয়া হয়, কিহৰ বাবে দিয়া হয়, এইটো আপোনালোকে কক, ঠিক আছে। শুনক, বুকাৰ প্ৰাইজ, হোৱাট ইজ ইন দ্য নিউজ? ৰিচেণ্টলি আছিলে ডেভিড চেজলে নামৰ এগৰাকী কেনেডিয়ান, হাংগেৰিয়ান এণ্ড ব্ৰিটিছ তিনিটা দেশৰ লগত সম্বন্ধ থকা, ঠিক আছে, নাগৰিক ডেভিড চেজলি, ঠিক আছে, তেওঁ এগৰাকী লিখক হয়, তেওঁ বুকাৰ প্ৰাইজ পাইছে ফৰ ইজ ফিকশ্যন 2025, 2025 চনৰ বুকাৰ প্ৰাইজ মিষ্টাৰ ডেভিডে পাইছে, ঠিক আছে। কাৰ বাবে পাইছে? তেওঁৰ এটা নভেলৰ বাবে পাইছে, যাৰ নাম হৈছে ফ্লেছ, মনত ৰাখিব, ইট ইজ ফ্লেছ, অ'কে। সো কি হয় বুকাৰ প্ৰাইজ, কেনেকৈ দিয়া হয়, কিয় দিয়া হয়, চাওক। দ্য নোবেল এক্সপ্ল'ৰ, এই নোবেল কিহৰ ওপৰত ভিত্তি কৰি লিখিছে তেওঁ? হিউমেন এম্বিশ্যন, transformation and the personal cost of success, tracing one man's journey from the working class in Hungary to extreme wealthy class in the Britain. তেওঁ নিজৰ সাকসেসৰ কাৰণে এজন ব্যক্তিয়ে কিমান কষ্ট কৰিব লগা, হোৱাট ইজ দ্য কষ্ট অফ সাকসেস ফৰ এ পাৰ্সন। তেওঁৰ মেইন থিমটো আছিলে যে হাংগৰীৰ এগৰাকী ব্যক্তি, হাংগৰীত কোনোবা এগৰাকী ব্যক্তি এক্সট্ৰিম প্ৰভাৰ্টিত আছে, তেওঁ গৈ নিজৰ কৰ্মদক্ষতাৰ ফলত ব্ৰিটেইনত গৈ তেওঁ ৱেলদিয়েষ্ট পাৰ্সন হিচাপে স্বীকৃতি পাইছিল। এইটোৰ ওপৰত এই বুকটো আছিল, ঠিক আছে, নভেলটো আছিল ফ্লাছ, অ'কে। দ্য প্ৰাইজ কণ্টিনিউজ টু হাইলাইট দ্য গ্লোবেল লিটাৰেসি এক্সিলেন্স ইজ দ্য ইংলিছ লেংগুৱেজ, ঠিক আছে, ফিকশ্যন, মেইনলি ফিকশ্যনত দিয়া হয়, তো ইংলিছ লেংগুৱেজৰ ক্ষেত্ৰতে এই প্ৰাইজটো দিয়া হয়, মনত ৰাখিব, ঠিক আছে। তো হি ইজ মিষ্টাৰ ডেভিড চেজলি। About the Booker Prize. Established in 1969, Booker Prize is one of the world's most prestigious literary award for English language. মনত ৰাখিব, ইংলিছ লেংগুৱেজ ফিকশ্যনৰ ক্ষেত্ৰত বুকাৰ প্ৰাইজ ইজ দ্য মোষ্ট প্ৰেষ্টিজিয়াছ এৱাৰ্ড, আৰু এইটো অনলি ইংলিছ লেংগুৱেজৰ কাৰণে দিয়া হয়, ঠিক আছে। অৰিজিনেলি কোনোবা লিখনি ইংলিছত লিখা হ'ব লাগিব, নট এ ট্ৰান্সলেশ্যন ৱৰ্ক, অ'কে। It aims to promote high quality fictions and encourage global readership, ঠিক আছে। বিশ্বৰ যিসকল পুথিৰ লগত জড়িত ব্যক্তিসকল আছে, পঢ়া ৰিডাৰ্ছসকল আছে, তেওঁলোকৰ কাৰণে বহুত বেছি কণ্ট্ৰিবিউট কৰে। ইলিজিবিলিটি কি হ'ব বুকাৰ প্ৰাইজৰ? হোৱাট ইজ দ্য ইলিজিবিলিটি ফৰ সিলেক্টিং এজ এ বুকাৰ প্ৰাইজ এৱাৰ্ডি, ঠিক আছে। দ্য বুক মাষ্ট বি এন অৰিজিনেল নভেল written in the English, not a translation. একেবাৰে ইংলিছত অৰিজিনেল হিচাপে লিখা হ'ব লাগিব। must be published in UK or Ireland, আৰু ক'ত পাব্লিছ হ'ব লাগিব? আয়াৰলেণ্ড বা ইউনাইটেড কিংডমতহে পাব্লিছ হ'লে, আৰু এগৰাকী ৰেজিষ্টাৰ্ড পাব্লিচাৰৰ দ্বাৰা পাব্লিছ হ'লেহে বুকাৰ প্ৰাইজৰ কাৰণে নিযুক্ত কৰিব পাৰি, আদাৰৱাইজ বেলেগ দেশত পাব্লিছ হ'লে নোৱাৰিব, অ'কে। অথৰ কেন বি ফ্ৰম এনি নেশ্যনেলিটি, কিন্তু ইয়াৰ অথৰ যিগৰাকী লিখক যিকোনো দেশৰ হ'ব পাৰে, ঠিক আছে, যিকোনো দেশৰ ইয়াৰ লিখক হ'ব পাৰে। সো এতিয়া চাওঁ, প্ৰাইজ মানে 50,000 euros দিয়া হয়, অ'কে। ফৰ উইনাৰ আৰু শৰ্ট লিষ্টেড অথৰ্ছ উইল ৰিচিভ ৰিকগনিশ্যন এণ্ড দ্য ফাইনেন্সিয়েল ছাপোৰ্ট, অ'কে। ইনষ্টিটিউট কোন জড়িত আছে? বুকাৰ প্ৰাইজ ফাউণ্ডেশ্যন আৰু মেইন গ্ৰুপ। 2019 লৈকে এই মেইন গ্ৰুপ জড়িত আছিল, কিন্তু তেতিয়া ইয়াক মেইন বুকাৰ প্ৰাইজ বুলিও কোৱা হৈছিল, কিন্তু 2019ৰ পৰা অনলি বুকাৰ প্ৰাইজ ফাউণ্ডেশ্যনে এই বুকাৰ প্ৰাইজটো দি আহিছে। চ' দিছ ইজ এবাউট দ্য বুকাৰ প্ৰাইজ, অ'কে। দিছ ইজ দ্য এৱাৰ্ড, বুকাৰ প্ৰাইজ এৱাৰ্ড, অ'কে। So based on this topic, you have a practice question. You can submit your answer in the comment section. Okay. This question is, who won the Booker Prize for Fiction 2025? Salman Rushdie, David Swedley, Arundhati Roy, and the Margaret Atwood. Which is the correct answer? Obviously, আমি ইমান পঢ়িছো, হয় নহয়? তেওঁৰ বিষয়টো আমি জানিম. So, David Swedley is the correct answer. Next topic, Climate Risk Index 2026 CRI. Okay, কি হয় climate risk
index. What is in the news? India has been ranked 9th among the countries most affected by climate related disaster over the last 30 years from 1995 to 2014 according to the climate risk index published in published okay index 2026 next year or karone etia publish kori dia hoise 2026 or karone hoy kintu published in 2025 aru kune publish korise it is German Watch namor eta environmental NGO specially moi ei CRI report to climate risk index to loi kyu ahisu question ahe eitor uporot je kune publish kore bahut bar aise moi even UPSC to yar prelims ot question dekhisu APSC to dekha paisu so please apnaloke ei kotha to monot rakhibo kune publish kore thik ase so amar bharator rank to ebar 9 number rank ji জিপুর 10টা টপ মোস্ট কান্ট্রি যাক ডিজাস্টার ঠিক আছে ডিজাস্টারে ক্লাইমেট রিলেটেড ডিজাস্টারে বহুত বেশি এফেক্ট কৰিছে ঠিক আছে তেনেকুৱা দেশৰ ভিতৰত ইন্ডিয়া ইজ দা 9th ওকে সো ইয়াত গুটে ৰ্যাঙ্কিং বোৰ দিয়া আছে আপোনালোকে চাব পাৰিব ঠিক আছে म्यांमार লিবিয়া ঠিক আছে তেনেকুৱা দেশবোৰ এই ৰিপৰ্টত আছে ওকে What is the ranking so? India continued to remain the top 10 most vulnerable country, highlighting that the climate related disasters are not one time event but the recurring and intensifying. Okay. So India bahut agorer pora 1995 to 2024 loike jitu a period long period ঠিক আছে এই লং পিরিয়ডৰ যেটো স্টাডিত পোৱা গৈছে ইন্ডিয়া বহুত বেশি ভালনারেবল হয় ক্লাইমেট রিলেটেড ডিজাস্টারের ফলত ক্লাইমেট রিলেটেড ডিজাস্টার ক্লাউড ব্রাস্ট হব পারে ঠিক আছে ল্যান্ডস্লাইড হব পারে ক্লাইমেট রিলেটেড ডিজাস্টার বরষুণ হয় মাটি পিছল হয় ধুপুকসকে পৰি যায় কোনোবা এটা গাড়ীৰ ওপৰত পৰিলে গাড়ীও শেষ মানুহ শেষ বহুত বার হৈছে আমাৰ ৰিসেন্টলি আপোনালোকে যদি গুৱাহাটীৰ ফালে শিলচৰৰ যেটো ৰাস্তা বা শিলংৰ যেটো ৰাস্তা এনে বহুত বার আপোনালোকে খুনে বাৰিষা কাল ল্যান্ডস্লাইড হৈছে বুলি কিয় হয় বৰষুণৰ ফলত মাটি তাত গছ গছনি কাটি দিছে খিপায় মাটিটো ধৰি ৰাখিব পৰা নাই স্লাইডিং হৈ গৈছে ৰিসেন্টলি আপোনালোকে ওয়াইনাড ডিস্ট্ৰিক্টৰ ঘটনা শুনিছে লাষ্ট ইয়াৰ ঠিক আছে আৰু ইন্টেন্সিফাই ৰেইনফল ইন্টেন্সিফাই যেতিয়া হৈ যায় ক্ৰপ লস হয় তো এইটো এটা ডিজাস্টাৰ হৈ গল ঠিক আছে সাইক্লোন আহে বহুত বেছি this is also disaster so এনেকুৱা ডিজাস্টাৰৰ ক্ষেত্ৰত ইন্ডিয়া টপ 10 কান্ট্ৰিৰ ভিতৰত এটা কান্ট্ৰি okay Report recorded that the India faced extreme weather events, cyclones, heat waves, floods, landslides. ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান প্ৰাকৃতিক দুৰ্যোগবোৰ আহা দেখা যায় ঠিক আছে হিট ওয়েভস বহুত আৰু মাজতে এইবাৰ বেছি বহুত বেছি গৰম হৈ গৈছে গৰমত সাধাৰণতে যিমান গৰম হ'ব লাগে এইবাৰ আমাৰ গুটেই গৰম কালিটো বহুত বেছি গৰমিয়াল আছিল হয় নহয় মানে ইভেন এনেকুৱা হৈছিল এসিও কাম দিয়া নাছিল তেনেকুৱা গৰম হৈ গৈছিল হিট ওয়েভ পৰি গৈছিল ঠিক আছে This event have increased the frequency and the intensity due to the global warming and changing the monsoon pattern and the rapid urbanization তিনিটা মুখ্য কাৰণ উল্লেখ কৰা হৈছে এটাটো হৈছে গ্লোবাল ওয়ার্মিং গোলকীয় উষ্ণতা বৃদ্ধি দ্বিতীয়তে হৈছে চেঞ্জিং মনসুন প্যাটার্ন আমাৰ মনসুনৰ যেটো আগত চাবচোন এই যেটো টাইমত বৰষুণৰ পৰিমাণ বাৰিষা কালত এইবাৰ বৰষুণই নাই কেই দিন হৈছে বৰষুণ মানে হাতত গন্তি কৰিব পাৰি মোটামুটি মই ট্রাই কৰিছিল গন্তি কৰে 10-12 বাৰতকে বেছি বৰষুণ নাই হয় নহয় সো মনসুন টাইমটো কি হয় ৰেইনফলৰ টাইম হয় আৰু স্পেশালি আমি তো ৰেইনফলৰ এৰিয়াত আছো তো আমাৰ ইয়াতো হ'ব লাগিছিল কিন্তু আমাৰ ইয়াতো ৰেইনফলৰ প্যাটাৰ্নটো একেবাৰে চেঞ্জ হৈ গৈছে ইয়াৰ ফলতো এইবোৰ ইভেন্টস হয় নেক্সট তৃতীয় কথাটো হৈছে আৰবানাইজেশন আৰু আৰবানাইজেশন অকলে কলে ভুল হ'ব আনপ্ল্যান্ড আৰবানাইজেশন এতিয়া ঘৰবোৰ বনোৱা হয় কনক্ৰিটাইজেশন কৰা হয় কিন্তু কোনো প্লান নোহোৱাকে সাস্টেইনেবিলিটি নোহোৱাকে কৰি দিয়া হয় বাস বনাব মাটি পাইছো জগা পাইছো বনাব লাগে কনক্ৰিটৰ এটা স্ট্ৰাকচাৰ ইয়াৰ ফলত কি হয় মাটিৰ পৰা যেটো পাৰ্কুলেট হৈ পানী গ্ৰাউন্ড ওয়াটাৰ ৰিচাৰ্জ হয় এই গ্ৰাউন্ড ওয়াটাৰ ৰিচাৰ্জত সবতকে ডাঙৰ অসুবিধা হৈ যায়
লাইকৱাইজ চাওক কি হয়, ধৰি লওক এই মাটি, ওকে, এই মাটিটো এনেকে বিল্ডিংবোৰ আহি গৈছে ইয়াত, ঠিক আছে। এতিয়া যিটো পানী, ইয়াৰ পৰা যিটো পানী আহিব, বৰষুণৰ যিটো বতৰত যিটো পানী আহিব, ঠিক আছে, এই পানীবোৰ কি হ'ব, এই মাটি পকাৰ ওপৰতে থাকি যাব, মাটিৰ ওপৰত পকাৰ লেয়াৰ, কিন্তু পকাৰ তলত যে এনেকে পাৰ্কুলেট হৈ এই পানীবোৰ মাটিৰ তলততো নাযায়, মাটিৰ এই তলততো যাব নোৱাৰিব, হয় নহয়? তাৰ ফলত যিটো আমাৰ ৱাটাৰ ৰিজাৰ্ভায়াৰ, ঠিক আছে, ৱাটাৰৰ যিটো ৰিজাৰ্ভায়াৰ আছে গ্ৰাউণ্ড ৱাটাৰ, এইটো গ্ৰাউণ্ড ৱাটাৰত ৰিচাৰ্জ নহয়। গ্ৰাউণ্ড ৱাটাৰততো পানী এৰি দিলে যিটো পানী আহি থাকে সেইটোৱে গ্ৰাউণ্ড ৱাটাৰত ৰিচাৰ্জ হয়। তাৰ ফলত এতিয়া চাবচোন বহুতো, এতিয়া আমাৰ গুৱাহাটীতে ধৰক আপোনালোকে পানীৰ যিটো লেভেল বহুত তললৈ গুচি গৈছে, কিয়নো গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ নহয়। যিটো কেতিয়াবা 10 ফুট খান্দোতে যদি পানী পোৱা গৈছিলে, আজি এটা কুয়া বা দমকল খান্দিবলৈ নিয়াৰলি কিমান 20 বা 25 ফুট খান্দিবলগীয়া হৈছে। কিয়? গ্ৰাউণ্ড ৱাটাৰ তলত গুচি গৈছে, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ হোৱা নাই, মাটিৰে পাৰ্কুলেট হৈ পানী যাব পৰা নাই, ঠিক আছে। এইটো এটা মেইন কাৰণ হয় আৰবানাইজেশ্যনৰ ফলত হোৱা আমাৰ গ্ৰীণ হাউচ এফেক্টৰ, ঠিক আছে, বা এই এক্টিভিটিছৰ ইন্টেন্সিফাই হোৱাৰ কাৰণে। So this is your practice question. You can submit your answer in the comment section. The climate risk index is published by, কোনে পাবলিশ কৰে? Obviously it is German Watch, ঠিক আছে। Next, topic number 5, 93rd Air Force Day. ৰিচেণ্টলি আমি চেলিব্ৰেট কৰিছোঁ, যিসকল গুৱাহাটীৰ আছিলে তেওঁলোকেতো লাচিত ঘাটত গৈ IF-ৰ যিটো এয়াৰ শ্ব' সেইটো চাবলৈ উপভোগ কৰিবলৈ সক্ষম হ'ল চাগে, হয় নহয়? চ' চাওঁচোন কি হয়, কেতিয়া পালন কৰা হয়। 8 অক্টোবৰৰ তাৰিখে, ঠিক আছে, IAF ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ডে হিচাপে পালন কৰা হয়, কিয়নো 8 অক্টোবৰ 1932 চনত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ স্থাপন কৰা হৈছিল, ঠিক আছে। Observe nationwide to honor the Indian Air Force contribution to the national security, strategic air power and the humanitarian missions, ঠিক আছে। Next চাওঁ early history of Indian Air Force. Indian Air Forceৰ হিষ্ট্ৰীটো অলপ আমি চাই লওঁ, যে ফাৰ্ষ্ট অপাৰেশ্যনেল ফ্লাইট, প্ৰথমবাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ অপাৰেশ্যনেল ফ্লাইট বা তেওঁলোকে উৰা মাৰিছিল কেতিয়া? 1 এপ্ৰিল 1933, 1932 8 অক্টোবৰত স্থাপন হৈছিল, 1 এপ্ৰিল 1933 তেওঁলোকে ফাৰ্ষ্ট ফ্লাইট টেক কৰিছিল, অ'কে। বিগেন এজ এ স্মল কলনিয়েল এয়াৰ কণ্টিনজেণ্ট, ঠিক আছে, তেতিয়াতো 1933 ব্ৰিটিছৰ পৰা স্বাধীন হোৱাই নাছিলে, ব্ৰিটিছৰ আণ্ডাৰতে এই এয়াৰ কণ্টিনজেণ্ট হিচাপে তেতিয়া ষ্টাৰ্ট কৰোৱা হৈছিল, ঠিক আছে। হেজ গ্ৰ'ন ইন টু দ্য 4th লাৰ্জেষ্ট এয়াৰ ফ'ৰ্চ ইন দ্য ৱৰ্ল্ড, কিন্তু এতিয়া ভাৰতবৰ্ষৰ এয়াৰ ফ'ৰ্চটো বিশ্বৰ ভিতৰত 4ৰ্থ লাৰ্জেষ্ট এয়াৰ ফ'ৰ্চ হিচাপে পৰিগণিত হয়, ঠিক আছে। পাৰ্টিচিপেটিং 1947, 1965 ৱাৰ, 1971 ৱাৰ এণ্ড কাৰ্গিল ৱাৰ অলছো, ঠিক আছে। এণ্ড মেনি US পিচ কিপিং ফ'ৰ্চ, ঠিক আছে, ব্লু হেড ফ'ৰ্চ যাক কয় US পিচ কিপাৰ্ছ, এণ্ড দ্য মেজৰ ডিজাষ্টাৰ ৰিলিফ অপাৰেশ্যনতো ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে পাৰ্টিচিপেট কৰি আহিছে, ঠিক আছে। এইবাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ মোটো কি হয়? নভ স্পৰ্শ দীপ্তম, মানে টাচ দ্য স্কাই উইথ গ্লোৰি। নভ মানে স্কাই, স্পৰ্শ টাচ, দীপ্তম গ্লোৰিৰে, ঠিক আছে। প্ৰাইড, আমি আকাশক চুম, গৰ্বৰে আমি আকাশক চুম, টাচ দ্য স্কাই উইথ গ্লোৰি, নভ স্পৰ্শ দীপ্তম। ক'ৰ পৰা লোৱা হৈছে? 11th নম্বৰ চেপ্টাৰ অফ শ্ৰীমদ ভাগৱত গীতাৰ পৰা লোৱা হৈছে, ঠিক আছে। এইটোৱে চিম্বলাইজ কি কৰে? ভেলৰ, ডিচিপ্লিন এণ্ড কাৰেজ এণ্ড এক্সিলেঞ্চ, এইটো চিম্বলাইজ কৰে। ৰিচেণ্ট যিটো 2025ত এয়াৰ ফ'ৰ্চ ডে আমি
8 অক্টোবৰত পালন কৰিছো ইয়াৰ থিম কি আছিল what is the theme the operation sindoor কি আছিল focus on operation sindoor highlight india's global evacuation and the strategic airlift mission okay emphasize precision operational capabilities and humanitarian engagement ঠিক আছে তো এই টপিকৰ ওপৰত ভিত্তি কৰি this is your practice question you can submit your answers in the comment section question 2 hole the indian air force day is celebrated every year on ketia obviously october 8 ঠিক আছে so these are your topics for this week বহুত simple topic asile ebarar okay so আপোনালোকে simple হলেও বহুত বেছি important topic হয় ঠিক আছে খৰু খৰু fact বোৰ খুদা বহুত দেখা যায় so প্লিজ আপোনালোকে যদি এই পিডিএফ টু পাব বিচাৰে আপোনালোকে এই স্ক্যানাৰ টু কিউআৰ টু স্ক্যান কৰি লব পাৰে এন্ড মোৰ টেলিগ্ৰাম চেনেল ষ্টাডি উইথ প্ৰিন্স স্যাৰ নামৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ যাব পাৰে ঠিক আছে আৰু মোৰ ফেসবুক আৰু ইনষ্টাগ্ৰামতো পেজ আছে ষ্টাডি উইথ প্ৰিন্স স্যাৰ তাতো গৈ ফলো কৰি লব ফৰ মোৰ আপডেটস ঠিক আছে তেতিয়া হলে নেক্সট আকৌ নেক্সট শনিবাৰে আমি এনেকৈ লগ পাম উইথ নেক্সট উইক কারেন্ট অ্যাফেয়ার্স যিবোৰ থাকিব ঠিক আছে সম্প্ৰতি ঘটনাৱলী যিবোৰ থাকিব তাৰ আলোচনা কৰিম তাক এনালাইজ কৰিম আৰু যি সম্ভাৱ্য আমাৰ কাৰণে প্ৰশ্ন উত্তৰ হ'ব পাৰে এমসিকিউজ হ'ব পাৰে আমি আলোচনা কৰিম তেতিয়ালৈকে ভালে থাকক কুশলে থাকক জয় আই অসম